বৰষুণৰ বতৰ, তাতে আকৌ ৰাস্তা নতুন মাটি, এই অৱস্থা। জানমণি যৌতুকৰ বস্তু থ'বলৈ আহিছিলে, গতিকে গাড়ী ফচিলে দেই। ইফালে আহি আছে জানমণি ট্ৰেক্টৰ, বৰ বেলেগকৈ ফচিলে আৰু দেখিছেই নহয় আৰু। আচলতে এনেকৈ সোমাই গ'ল, আগ চকাটো সোমাই গ'ল আৰু পাঁচ চকাটো কি বাকী থাকিলে, সেইকাৰণে পাঁচ চকাটো সোমাই গ'ল আৰু। এয়া জানমণি ট্ৰেক্টৰ আহি আছে, জানমণি যৌতুকত বস্তু থ'বলৈ আহিছিলে। উপায় নাই আৰু, যৌতুকত বস্তু আনিছিলে, এতিয়া এই পৰিস্থিতি। এয়াই আৰু কি কৰিবি আৰু, এইবোৰে আৰু গাঁৱলীয়া মানুহ, ৰাস্তা বেয়া, এইবোৰে কৰি আছোঁ আৰু। জয় বিশ্বকৰ্মা। এতিয়া কথাটো এনেকুৱা হ'ল, আচলতে এইখন উঠাবলৈ আহি এইখন ফচি গ'ল। মানে কি ক'ম আৰু, এতিয়া উপায় নাই আৰু, হবংশতে ধবংস। এইফালে ফচি আছে এইখন তোমাৰ 407, এইফালে এখন ফচি আছে তোমাৰ নামত 407। সাংঘাতিক সোমাই গ'ল আৰু, কৈছোঁ নহয়। আৰু এইফালে ফচিলে এইখন, মানে দুফালে দুখন। এই ৰাস্তাৰ গতি এনেকুৱা। গাঁৱলীয়া মানুহৰ ৰাস্তাটো, গাঁৱলীয়া মানুহৰ পৰা ছোৱালী অনা নিয়া কৰিলে, মৃত্যু পাতিলে এনেকুৱাই হয় আৰু। সেইকাৰণে ধনী মানুহৰ ছোৱালী বিয়া পাতিব লাগে। মই বিয়া নাই পতা, হ'লেও কথাটো কৈছোঁ যেনিবা, বিয়া বস্তু যৌতুকত দিবলৈ আহিছিলোঁ দেই। দেখিছে নহয় আৰু এতিয়া এইবোৰ যৌতুকত অনা গাড়ীত অহা মানুহবোৰ অলপ জিৰণি লৈছে। কিমান গাড়ী চলাব। ৰঞ্জিত ধানৰ মাজত দুফালে দুখন গাড়ী। এইফালে আনি আছে আমাৰ জানমণিয়ে লোকেল চলাই। সেইকাৰণে কৈছোঁ, আমাৰ লেখীয়া গাঁৱলীয়া ল'ৰাই ধনীঘৰ ছোৱালী বিয়া নাপাতিব দেই। ধনীঘৰ ছোৱালী বিয়া পাতি এতিয়া কি পস্তাবলগীয়া হৈছে দেখিছে নহয়। গাঁৱলীয়া ৰাস্তা, তাতে আকৌ গাঁৱলীয়া মানুহ, ধনীঘৰ ছোৱালী লৈ আহিলে ল'ৰাই যৌতুকতে এসোপামান দি দিলে। এতিয়া এই আনি বস্তু থ'বলৈ আহোঁতে এইবিলাকে আৰু খেলি মেলি। ৰাতিটো টোপনি ঘটি অলপ জিৰণি লৈছোঁ। ৰাতি টোপনি ঘটি এয়া গছ তলত জিৰণি লোৱা হৈছে।